हेलो गाइज की खबर अपना आशा करो সকলো ভালে আছে वेलकम बैक टू माय यूट्यूब चैनल राइड विथ महादेव। आज बहुत दिन पिछत आको এটা ব্লগ লৈ আপোনালোকৰ সন্মুখত উপস্থিত হৈ গলো। আজি হল 15 আগষ্ট। তো 15 আগষ্ট স্পেশাল বহুত ধুনীয়া ৰাইড কৰিছো আৰু ৰাইডটো বহুত ধুনীয়া প্লেস এটাত আছে। কিন্তু এটা দুখ খবৰ হল যে আজি মটো ব্লগ কৰিব নোৱাৰিম কাৰণ মোৰ যেটো একশন ক্যামেৰা আছিল GoPro Hero 5 হেতু টোটালি বেয়া হৈ গল, মানে 4 বছৰ গল হেতু। কিন্তু যে মানে টাইম যায় না বস্তুবোৰ মানে বেয়া হৈ যায়, তো সবে গয়ে পায় আপোনালোকে। কিন্তু কোনো প্ৰবলেম নাই, এইবাৰ মোটো ব্লগ নোহাকে কৰিম। নেক্সট GoPro Hero 12 আহি আছে অতি সোনকালে। তো বলক দেৰি নকৰি আজি ধুনীয়া স্পেশাল জায়গাটোত যাওঁ আৰু যাই যাতে বহুত মজা লাগিব। আৰু যেহেতু আজি 15 আগষ্ট ন, তো আমাৰ ফালৰ পৰা সকলোকে আকৌ এবাৰ হেপী ইণ্ডিপেণ্ডেন্স ডে। আৰু যেহেতু বহুত মজা লাগিব কাৰণ লিমিটেড সিট আছে, একদম লিমিটেড মানুহ আছে। তো লিমিটেড মানুহ গ'লে একদম ফান কৰি বহুত মজা লাগে। তো বলক দেৰি নকৰি আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। গুড মৰ্নিং গাইজ, এতিয়া মৰ্নিং টাইম হৈছে 9টা আৰু আমি আছোঁ যোৰাবাটত। আৰু এইখন মহন্দাৰ বাইক, এইখন মোৰ বাইক আৰু এইখন পংকজ ভাইৰ স্কুটি আৰু আছে আমাৰ লগত PK ভাই FZ। তো আজি আমি 4জন ভাই মিলি যাই আছো বহুত ধুনীয়া প্লেসটো লৈকে। 1 hour later মেঘালয় আহি যদি বৰষুণ নাপাওঁ কেনেকৈ হ'ব ন গাইজ। এতিয়া আমি আছোঁ চেৰাপুঞ্জী ৰাস্তাত। তো অলপ পিছত আমি আমাৰ ডেষ্টিনেশ্যন পাই যাম আৰু বেছি দূৰ নাই। আৰু আমি যাই আছোঁ আজি বুলছ ট্ৰেক মেঘালয়া। A few moments later তো গাইজ আহি পালোঁ বুলছ ট্ৰেকৰ পাৰ্কিং। এতিয়া ট্ৰেক কৰি যাব লাগিব ওপৰলৈকে। আৰু কিমান বাইক আছে আপোনালোকক দেখাই আছোঁ বঢ়িয়া কৰি, সেইখিনি চাই লওক। আৰু আমাৰ পংকজ ভাই আহি পোৱা নাই, তাক ৰখিলোঁ। তাৰপিছত ধুনীয়াকৈ গোটেই গাইজ পাৰ্কিং চাওক, পুৰা বাইক ভৰ্তি হৈ গৈছে। এখন মোৰ বাইক, এখন মহন্দাৰ বাইক, এইপিনে PKৰ বাইক আছে, চব বেলেগ বেলেগকৈ থোৱা আছে। আৰু আমাৰ পংকজ ভাই হেৰাই গ'ল, এতিয়ালৈকে অহা নাই। আৰু এইজন চাওক কোন আছে, বিখ্যাত মানুহ একদম, ৰাহুল ভাই। এইপিনে আছে আমাৰ PK ভাই আৰু এইপিনে আছে আমাৰ মহন্দা। তো একদম এতিয়া পংকজ ভাই আহালৈকে ৰখোঁ, তাৰপিছত একদম ওপৰলৈকে ট্ৰেক কৰি যাব লাগিব। পংকজে যোৱাবাৰৰ নিচিনা এইবাৰো ৰাস্তা হেৰাই দিছে, তো এইটো কাৰণে ৰখি আছোঁ। সি অহাৰ পিছত আমি পাহাৰ বগাই বগাই যাব লাগিব ওপৰলৈকে। আৰু আজি বহুতখিনি কিবা অঘটন হৈছে, মোৰ যিহেতু GoProটোও বেয়া হৈ গ'ল, তো বহুত কিবা লাফৰা হৈ গৈছে। তো এতিয়া সি অহালৈকে ৱেইট কৰোঁ, তাৰপিছত ধুনীয়াকৈ উঠি যাম আৰু ওপৰলৈকে। তো এইখিনি পাৰ্কিং প্লেচ, আপোনালোকে আহিলে এটা বাইক পাৰ্ক কৰিব পাৰিব। তো গাইজ এতিয়া ট্ৰেকিং চলি আছে আমাৰ। PK ভাই আগত, পংকজ ভাই আহি পালে ফাইনেলি, হেৰাই গৈছিল মানুহ। মোহন ভাইও আছে। তো এতিয়া পুৰা বিন্দাছ ট্ৰেকিং কৰি যাব লাগিব। এই চাওক ভিউ, আল্টিমেট ভিউ। গাইজ জনটোত যাইছোঁ, জন্ন ইয়াৰ পৰা জন্নত দেখা পাম এতিয়া। চুইং ভাং চুৱাংচিং চাওনিং চুৱাংচিং চাওনিং চাওচিং মানে হ'ল পেলাব মানা কৰিছে আৰু। অঁ, প্লাষ্টিকটো আপুনি ইয়াতে পেলালে হ'ল, বুলছ ট্ৰেকত ডাষ্টবিনত। ভাগৰ লাগিছে নেকি? লগা নাই, লগা নাই। আহোঁতেহে গম পোৱা যাব, গম পাম। এতিয়াতো ডাউনত টেনশ্যন নাই। বা কি আছে, বা কৰি মেলে ভাল আছিল ন, বা ল'ব পাৰিলে হয়। গাইজ যাব লাগিব আমি তললৈকে, এই তললৈকে ন, তাতে যাব লাগিব। তহঁতে আহি পাইছা কেতিয়াবা? তাক বোলে তোৰ মাইকে আহিবই নিদিয়ে বোলে। কি কৰিবি কে? তোৰ মাইকে আহিবই নিদিয়ে। এইয়া চোৱা পাহাৰ পাহাৰ। এইটো স্পেচিয়েলি টেগ কৰিছো ৰাহুলক নেকি? ये बड़ी अच्छी बात कही आप।
তো গাইজ চাওক এই যে মানুহ দেখিছে এইয়া চাওক মানুহ এই তালৈকে যাব লাগিব আমি বাপৰে বহুত দূৰ যাব আছে আৰু ভিউটো চাওক না নাজানো কিন্তু ভিউটো আল্টিমেট ন ভিউ বঢ়িয়া গাইজ যাই আছো পুৰা ফাটিব আজি বহুত তললৈকে নামি আছো যিমান তল নামিম সিমান ওপৰত উঠিব লাগিব পংকজ বোলে ভৰি কপি গৈছে অৱস্থা বেয়া হৈ যাব ये आ गया टिकट काउंटर गाइस टिकट काउंटर पिके भाई टिकट करवा लगबो A few moments later. टिकट काटिला किमान के लइसे 75 কৰি পাৰ পারসন বাপ रे আৰু তো বাইকৰ পাৰ্কিং আছে 400 हां ক্যালকুলেশন মিস্টেক তো গাইস আমাৰ আহি পাওতে 1 ঘন্টা লাগিছে পুৰা 12:30 ট্ৰেকিং কৰিছিলো 1:30 আহি পাই গৈছো 1 ঘন্টা গাইছ আর পংকজ বহি গল পংকজ আহি কেনেকুৱা লাগছে আহি কেনেকুৱা লাগছে মুখৰ এক্সপ্ৰেছন কৰি দিছে আহি কেনেকুৱা লাগছে নাকি মন কেনেকুৱা লাগছে আহি অসম অসম না জায়গাটো বঢ়িয়া কিন্তু বিউটিফুল ওয়েদার ইজ ভেরি ট্রেকিং করা তো বাদ দি কিনে বাকি সব ভালে এভরিথিং ইজ ফাইন আর পিকে ভাগত গল মানুহ সব গাইছ বহুত মানুহ হৈছে বহুত গাইছ আহি কিনে আল্টিমেট লাগিছে আৰু সব খাহনি বিলাক পুৰা आता আপুনি শুই যাব পাৰে বঢ়িয়া কৰি নেকি পিকে ভাই কি খাইছা এইবিলাক অলপ ঠান্ডা খাই আছে ঠান্ডাই খাইছা নেকি আচ্ছা মোৰ লগতো আছে ময়ো খাই লম অলপ পিছত তোমাৰ লগতো আছে নেকি আছে স্যাম্পলত আছে ঠান্ডা নাই যেটা ঠান্ডাই খাব লাগিব মোহনক সব ফটো তুলি আছে আৰু কিন্তু লোকেশনটো আল্টিমেট লোকেশন না মগজ ভাই আৰু আহিম নেকি পিকে আহিবানে আৰু আহিম কিন্তু অকলে সিঙ্গেল নাহা নেকি তো গাইস এতিয়া আহি পালো মেইন লোকেশনটো 12:30 ট্ৰেকিং কৰিছিলো আৰু এতিয়া টাইম হৈছে 1:30টা তো এটা আধা ঘণ্টা থাকিম মাত্ৰ 2টা বজালৈকে থাকিম 2টা বজা হোৱাৰ পিছত ওলাই যাম আৰু বৰষুণ পৰিছে ইপিনে তো অলপ আমি ফটো উঠো তেতিয়ালৈ আপোনালোকে অলপমান চিনেৰি শ্বৰ্ট কি ধুনীয়াকৈ এনজয় কৰি লওক তো গাইস এতিয়া টাইম হৈ গ'ল 2টা ওলাই দিম আৰু বহুত বেছি ভাল লাগিছে আৰু ইয়াতে পাৰ্টি কৰিব কাৰণে বহুত
আল্টিমেট প্লেচ কিন্তু যি নকা সেইখিনি বহুত বেছি ভাল লাগিছে 2টা বাজি গ'ল তো পটাপট এবাৰ ওলাই যাওঁ আৰু গাইছ সেইবোৰ দেখিছে যে সেইবোৰ হ'ল কেম্প তাত আপোনালোক থাকিব পাৰে পাৰ পাৰ্চন 600 টকা বোলে বেছি প্ৰাইচো নহয় পংকজ ভাই আমি থাকিব আহিম ন এদিন ৰাতি থাকিব এদিন আহিম নিশ্চয় ইয়াতে আপোনালোক পূৰা দেখাম বঢ়িয়া কৰি সেইদিনাখন নেদেখাব পাৰোঁ কাৰণ এনে এনজয় কৰিম বুলি আহিম ন এইকেইটা টেণ্ট চাই লওক ইয়াতে থাকিব পাৰে বঢ়িয়া কৰি আল্টিমেট লাগিব ইয়াতে থাকি কেনে আমিতো নিশ্চয় আহিম আকৌ আহিম থাকিবৰ কাৰণে আহাই জেগা হয় হা থাকিবৰ কাৰণে আহাই জেগা অঁ আৰু খাবৰটো আল্টিমেট ন ৰ'দ দিলেতো বহুত মজা লাগিলে হয় তথাপিও আজি ভাল লাগিছে চবে পিকনিক চিকনিক খাই আছে মানুহ বহুত হৈছে তো এতিয়া ওপৰলৈকে উঠি যাওঁ ওপৰত যাই ভিডিঅ'টো এণ্ডিং কৰিম বঢ়িয়া কৰি বহুত দূৰ যাব আছে গাইজ ফটো চটো উঠিলোঁ বঢ়িয়া কৰি ৰিল চিল বনালোঁ আৰু আহি ভালে লাগিছে জেগাটো বহুত বঢ়িয়া মানে আপোনালোকে আহিব পাৰে কিন্তু মানে হিল চিল পিন্ধি কিনে নাহিব দেই গাইজ কাৰণ বহুত দূৰ ট্ৰেকিং কৰিব লাগে পিছফালে যিখন পাহাৰ দেখা পাইছে ন এইখন পাহাৰৰ পৰা ট্ৰেক কৰি আহিব লাগিব ইয়ালৈকে ইয়াত আজি বহুত বেছি মানুহ হৈছে আৰু আমি দেৰি নকৰোঁ 2টা বজাত আমি ওলাই দিম ইয়াৰ পৰা কিন্তু যিনক আহি কিনে বহুত বেছি ভাল লাগিছে আৰু যেনেকৈ কৈছিলোঁ চৰলপাৰা নেক্সট টাইম নাযাওঁ বুলিকে কিন্তু ইয়াতে নেক্সট টাইম আকৌ আহিম মই নেক্সট টাইম মানে কি ইয়াতে আহিয়ে থাকিম বহুত বেছি ভাল লাগে তো বহুত বেছি ভাগৰ লাগিছে তো বেছি নকওঁ দিয়ক আজিৰ কাৰণে এইটো ভিডিঅ' ইয়াতে এণ্ডিং কৰি দিওঁ তো আকৌ এবাৰ আপোনালোকক আমাৰ ফালৰ পৰা হেপী ইণ্ডিপেণ্ডেন্স ডে তো এইটো ভিডিঅ' ইয়াতে এণ্ডিং কৰি দিওঁ আৰু চবতকৈ বেয়া খবৰ মানে কি মোৰ যিটো GoPro মানে বেয়া হৈ গ'ল তো নেক্সট ভিডিঅ' দিম একদম নতুন GoPro লৈ কিনে মানে নতুন GoPro আনবক্সিং কৰি দেখাম আৰু GoPro লৈ এবাৰ যিটো লৈ আছোঁ ন একদম চবতকৈ দামীটো ল'ম মানে চবতকৈ ওপৰত যিটো আছে এইটো ল'ম তো আজি এইটো ভিডিঅ' চাই কেনেকুৱা লাগিলে জনাম কমেণ্ট কৰি ভিডিঅ' চাই ভাল লাগিছে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ চব কৰিব কাহঁতৰ ৰাউণ্ডটো টিংকে বজাই দিব তো লগ পাম নতুন লগত তেতিয়া কাৰণে বাই বাই